ব'লক আজি নেপালী বিয়াই খাওঁ। কিমাননো আৰু অসমীয়া বিয়া খাই থাকিম হয়নে? এতিয়া বিয়া বুলি ক'লে মনত এটাই আহে যে ফাৰ্ষ্ট গিফ্ট লাগিব। সেয়েহে ৰাতিপুৱাই গৈ মই গিফ্ট এটা লৈ ল'লোঁ। বিয়াখন আমাৰ পৰা কিছু দূৰতেই দেই। মানে মোৰ আকৌ দিনত বিয়া খাই ভাল নালাগে, একেবাৰে মজা নালাগে। বিয়া বুলিলে ৰাতিহে ভাল লাগে। কিন্তু মই ক'লে জানো হ'ব? আছেই নহয় আমাৰ ঘৰত। মানে কোন জানে? আমাৰ মাতাশ্ৰীৰ কথা কৈছোঁ। একদম অৰ্ডাৰ দিছে যে 3টা বজাত যাম আৰু 5টা বজাত ঘূৰি আহিম। মই বোলো দে আৰ। পিছে বিয়াত আমি 5জন গৈছিলোঁ। মই, মা, দাদা, বৌ আৰু আমাৰ সৰু ধুনুকু খাইটো। আমি বাইক আৰু স্কুটি লৈয়ে গ'লোঁ। তাত গৈ কিন্তু মোৰ বেয়া লগা নাই দেই। প্ৰথমতে আমাক কফি আৰু পকৰা দিয়ে। আৰু দ্বিতীয়তে এটা কথা ক'বই লাগিব যে তেওঁলোকৰ ঘৰৰ এজন মানুহ আহি আমাৰ লগত কথা পাতিলে, আমাৰ খবৰ ল'লে আৰু আমি যোৱাত তেওঁলোক বহুত সুখী হৈছে, মানে ভাল পাইছে। আচলতে সঁচা কথা ক'ব গ'লে এই যে আমি সমাদাৰ বুলি কওঁ, সমাদাৰ বুলিবলৈ এইখিনিয়ে যথেষ্ট আমাৰ কাৰণে। পিছে এনেকৈ কথা পাতি থাকিলে জানো হ'ব? মই মাক খুচৰি আছোঁ, হেৰৌ এনেকৈ কথা পাতি থাকিলে ৰাতি হৈ যাব, ব'ল আগত খাই লওঁ। মই তেনেকৈ কোৱাতহে আমাৰ চেঞ্জটো আহিল। ইমান টাইম মানে মানুহৰ লগত কথা পাতোঁতে পাহৰিয়ে গৈছিলে, মানে সময় যে গৈ আছে। লগে লগে মাত লগালেই নহয়, ব'ল খাই আহোঁগৈ। আৰু আমিও বেছি দেৰি নকৰিলোঁ। মানে আকাশখন একদম ক'লা হৈ আহিছে, বতৰ একেবাৰে বেয়া, মানে বৰষুণ দিবই। তেনেকৈ আমি 5জনে বেগেতে দৰা আৰু কইনাক গিফ্টটো দিলোঁ আৰু তেওঁলোকক শুভেচ্ছাও জনালোঁ আৰু কইনালৈ আমাৰ ঘৰলৈ আহিবলৈও মাতিলোঁ। ইফালে পেটত ৰণযুদ্ধ লগাই দিছে খাদ্য নাই পোৱা বাবে। আৰু বিয়া বুলি মানে মই ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই, যাতে বিয়াত একদম দকচি খাব পাৰোঁ। সেই হিচাপত খালেও বাৰু, বহুখিনি খোৱালে, বহুখিনি আইটেম আছিলে। শেষত গোল্লাটো নোখোৱাকৈতো নোৱাৰোঁ হয়নে? এটা নহয় দুটাকৈ খালোঁ, মানে মোৰ ভাগৰটো খালোঁ, দাদা ভাগৰটোও খালোঁ। পিছে সকলোখিনি আইটেম আমাৰ বৰ ভালেই লাগিল। আৰু কেটাৰিঙৰ ল'ৰা ছোৱালীবোৰো বৰ ভাল। তেওঁলোক অসমীয়া হয় আৰু তেওঁলোক হেনো মালৈবাৰীৰ হয়। তেনেকৈ হাত মুখ ধুই দৰা কইনাৰ লগত মাত দি গুচি আহিলোঁ।